হেল্ল' এভৰিৱান, মই ডক্টৰ আশিক ইকবাল, কনচালটেণ্ট ডায়েবেটলজিষ্ট। মই এটা ভিডিঅ' বনাইছিলোঁ এৱাৰনেছৰ কাৰণে, যে ডায়েবেটিছৰ কাৰণে যে কিডনীটো ডেমেজ হয় তাৰ বিষয়ে। আজি অলপ ক'ব ওলাইছোঁ ডায়েবেটিছৰ কাৰণে যে কিডনীটো ডেমেজ হয় তাৰ কাৰণে কেনেকৈ প্ৰিভেনশ্যন কৰিব পাৰি, আৰু ডায়েবেটিছৰ কাৰণে যে কিডনীটো ডেমেজ হয় তাৰ কাৰণে কি অপশ্যনেল আমাৰ আছে ট্ৰিটমেণ্ট কৰাৰ কাৰণে। যিটো নেকি আমি ষ্টেজ 5 যিটো এণ্ড ষ্টেজ কিডনী ডিজিজ বা আপোনাৰ ইজিএফআৰ যিটো আমি কেলকুলেট কৰোঁ, এইটো যদি লেছ দেন 15 হয় তেতিয়া আমাৰ কি হয়, কিডনীটো ফুল্লি ডেমেজ হোৱা বুলি কয়। সেইটোৰ কাৰণে পেচেণ্টৰ কি চিমটম দেখা পাব বা কি অসুবিধা দেখা পাব পাৰে জেনেৰেলি। এণ্ড ষ্টেজ কিডনী ডিজিজত কি হয়, আপোনাৰ পেচেণ্টটো পেচাব একেবাৰে একদম মিনিমাম পেচাব হয় বা পেচাব কিছুমানৰ বন্ধ হৈ যায়। তো যিমান ৱৰ্ষ্ট প্ৰডাক্ট আছে আমাৰ পেচাব ৰাস্তাই যে ওলাই যায়, সেইটো কি হয়, ওলাই যাব নোৱাৰাৰ কাৰণে আমাৰ বডিত জমা হৈ থাকে। তো এইটো হ'লে কি হয়, চিমটম কি দেখা পায়, এনে জেনেৰেলি কি হয়, পেচেণ্টটো কি হয়, ভৰি চৰি একদম বহুত ফুলি যাব, পেটত বা লাংছত পানী জমা হ'ব পাৰে, পেচেণ্টটো উশাহ ল'ব নোৱাৰে, আৰু ধৰক পেচেণ্টটো ভোক নালাগে, বমি বমি ভাৱ হৈ থাকিব, পেচেণ্টটো ফুলি যোৱাৰ কাৰণে ওজনটো বাঢ়ি যাব। মেক্সিমাম পেচেণ্ট কি হয়, যদি উশাহ লোৱা দিগদাৰে বেছি পায়, তাৰমানে এনেকুৱা উশাহ ল'বই নোৱাৰে, এনেকুৱা হৈছে কি মানে লাংছত পানী জমা হোৱাৰ কাৰণে লাংছটো ফুলিব নোৱাৰাৰ কাৰণে উশাহ লোৱাতে দিগদাৰ পায়, উশাহ ল'বই নোৱাৰে। তো এইখিনি হ'ল কি চিমটম হয়। আৰু যদি আপুনি কেএফটি কৰে, কিডনী ফাংচন টেষ্ট যিটো আহে, সেইটোত আপুনি কৰিলে কিছুমান বস্তু আপুনি বেছি দেখা পাব। যেনেকুৱা আপোনাৰ ধৰক ক্ৰেটিনিনটো বহুত বাঢ়ি যাব, 7, 8, 9, 10লৈকে যায়, বা ইউৰিয়াটো বহুত বাঢ়ে, ইউৰিক এচিডটো বহুত বাঢ়ে, আৰু যিটো আমাৰ ইলেক্ট্ৰোলাইট থাকে, ছডিয়াম, পটাছিয়াম, কেলছিয়াম, ক্লৰাইড, এইবিলাক বস্তু প্ৰায় ডিছবেলেঞ্চ হয়। মেক্সিমাম কি হয়, পেচেণ্টবিলাকৰ পটাছিয়ামটো বেছি হয়, আৰু ছডিয়ামটো ল' হ'ব পাৰে বা বেছি হ'ব পাৰে, এনেকুৱা পেচেণ্টবিলাকক আমি জেনেৰেলি দেখা পাওঁ। তো এইবিলাক বস্তু চিমটম আৰু লেবৰ টেষ্ট কৰিলে এইখিনি বস্তু পোৱা যায়। তো আমাৰ কিডনী ডেমেজ হ'লে বা ইয়ান ষ্টেজ কিডনী যিটো ডিজিজ আছে, সেইটোত মানে ট্ৰিটমেণ্টৰ বিশেষ একো নাথাকে তাৰমানে। জেনেৰেলি পেচেণ্টটো কি হয়, পেচেণ্টে এনেকুৱা যদি কণ্ডিশ্যনত আহে, তেতিয়া পেচেণ্টকে ডায়েলিচিছে এডভাইচ কৰা যায়। আৰু তাৰমানে পেচেণ্টটো ফুল্লি তাৰমানে কিডনীটো ডেমেজ হৈছে, সেইকাৰণে কি হয়, পেচাব কৰিব পৰা নাই। তো ডায়েলিচিছটো কি বস্তু হয়, ডায়েলিচিছটো একো নহয়, ডায়েলিচিছটো আৰ্টিফিচিয়েল কিডনী হয়। যেনেকুৱা আপোনাৰ এটা কিডনী আছে, ধৰক এনেকুৱা কিডনী এটা মেচিন, সেইটো মেচিনত কি হয়, আপোনাৰ জেনেৰেলি কি কৰে, আপোনাৰ বডিৰ পৰা এইটো মেচিনত এটা ব্লাড কেনুলাৰ সহায়তে আপোনাৰ মেচিনটোত লগাই দিয়াৰ পিছত আপোনাৰ যিমান ৱেষ্ট প্ৰডাক্ট আছে, সেইখিনি মেচিনে কি কৰিব, সেইটো পিউৰিফাই কৰি বেয়া বস্তুখিনি ওলাই আকৌ নৰ্মেল ব্লাডটো আপোনাৰ শৰীৰত সোমাই দিব, তেতিয়া আপুনি আকৌ নৰ্মেল হৈ যাব। তো এইটো প্ৰচেছক ডায়েলিচিছ বুলি কোৱা হয়। তো এই ডায়েলিচিছটো এদিন কৰিলে নহয়। যেনেকুৱা কি হয়, আপোনাৰ যদি কিডনীটো ডেমেজ হৈ গৈছে পুৰা, তেনেহ'লে কি হয়, সপ্তাহত 3 দিন কৰিব লগা হয় যায়, বা 2 দিন 3 দিন এনেকে অল্টাৰনেটিভ ডে দিন কৰিব লগা হয়। আকৌ নকৰিলে পেচেণ্টটো বহুত প্ৰব্লেম পায়। আৰু নেক্সট কি হয়, ডায়েলিচিছটো কৰি থাকিবই লাগে। আৰু নেক্সট অপশ্যনেল হয় কি, আপোনাৰ কিডনী ট্ৰান্সপ্লেণ্ট হয়। কিডনী ট্ৰান্সপ্লেণ্টটো ধৰক ইমান সহজ বস্তু নহয় যে কিডনী ট্ৰান্সপ্লেণ্ট ক'লেই কৰিব পাৰি, সেনেকুৱা নহয়। ধৰক আপোনাৰ ডনাৰ পাব লাগিব, প্লাছ আপোনাৰ ডনাৰৰ মেচিং হ'ব লাগিব, আৰু ধৰক মেচিং হোৱাৰ পিছতো কি হয়, ট্ৰান্সপ্লান্ট কৰাৰ পিছতো কিছুমান মেডিচিন লং টাইম খাব লাগিব, যেনেকৈ ইমিউনো ছাপ্ৰেশ্যন মেডিচিন খাব লাগে, যাতে আপোনাৰ বডিটোৱে কিডনীটো একচেপ্ট কৰে, বেলেগৰ কিডনী আনিছে যিটো, সেইটো যে বডিটো একচেপ্ট কৰে। যে অটো এণ্টিবডি যদি ফৰ্ম হৈ যায়, তেতিয়া আপোনাৰ ৰিজেক্ট কৰিব পাৰে। সেইকাৰণে কি ইমিউনো ছাপ্ৰেশ্যন দাৱাই খাই থাকিব লাগে। তো এইবিলাক হ'ল আপোনাৰ ট্ৰিটমেণ্টৰ অপশ্যন। তো ডায়েবেটিছৰ কাৰণে যে কিডনী ডেমেজ হয়, এইটো নোহোৱাৰ কাৰণে আমি কি কৰিব পাৰোঁ, ধৰক আমি কেনেকে ডায়েবেটিছটো কণ্ট্ৰল কৰিলে যে এইবিলাক কিডনী ডেমেজে নহয়, কি কৰিলে, আমাৰ কেনেকুৱা ট্ৰিটমেণ্ট কৰিলে যে আমাৰ কি কিডনীটো ডেমেজে নহয়। ধৰক কি হয়, আমাৰ কিছুমান ষ্টাডি আছে, সেই ষ্টাডিত পোৱা গৈছে যে যদি আপোনাৰ চুগাৰটো কণ্ট্ৰল থাকে, যদি 3 মাহৰ এভাৰেজ সেইটো যদি লেছ দেন 7 থাকে, লং টাইম, ধৰে শ্বৰ্ট টাইম নহয় যে 1 বছৰ আপোনাৰ 7 আছে, নেক্সট 1 বছৰ আপোনাৰ 10 আছে, আৰু নেক্সট বছৰ আকৌ 9 আছে, সেনেকুৱা নহয়।
আপোনাৰ ষ্টাৰ্টিং আজি আজি যদি ধৰক আপোনাৰ ডায়েবেটিছ ধৰাত পৰিছে তেনেহ'লে 3 মাহৰ পিছৰ পৰা HbA1c ধৰক এতিয়া ধৰাত পৰিলে 10ও আহিব পাৰে বা বেছি আহিব পাৰে। তো সেইটো যদি 3 মাহৰ পিছত আকৌ 7 লৈকে আনি সেই 7 লৈকে আপুনি কণ্টিনিউ ৰাখিব লাগিব 10 ইয়াৰ্ছ বা 15 ইয়াৰ্ছ লৈকে। তেতিয়া আপুনি আকৌ 15 ইয়াৰ্ছ লৈকে একো টেনশ্যন নাই, কিডনীটো ডেমেজ নহয়। এইটো ষ্টাডি আছে এটা। আৰু কি হয় আপোনাৰ চুগাৰটো কিমান কিনি মানে কণ্ট্ৰল ৰাখিব লাগে, মানে ফাষ্টিং কেনেকুৱা ৰাখিব লাগে আৰু PP মানে খোৱাৰ পিছত কেনেকুৱা চুগাৰটো কণ্ট্ৰল ৰাখিলে আপুনি HbA1cটো নৰ্মেল আহিব। HbA1c একো নহয়, যদি চুগাৰ কণ্ট্ৰল থাকে HbA1cটো নৰ্মেল থাকে, সেইটো বুজায় চুগাৰ এভাৰেজ হয়। তো খালী পেটৰ চুগাৰ আপোনাৰ কি হয় লেছ দেন 130 মানে 130ৰ তলত থাকিব লাগে, 80ৰ পৰা 130ৰ তল 80ৰ পৰা 130ৰ মাজত, ধৰক 100 থাকিব পাৰে, 120 থাকিব পাৰে, 130 এইখিনি নৰ্মেল মানা যায়। আৰু খোৱাৰ পিছত চুগাৰটো আমি কি হয় 140ৰ পৰা 180 লৈকে আমি নৰ্মেল ধৰা যায়, এইখিনি মাজত ৰাখিব লাগিব। তেতিয়া আপুনি HbA1c 7 লৈকে পাব। আৰু এনেকুৱা যদি চুগাৰটো আপুনি কণ্ট্ৰল কৰিব পাৰে আপোনাৰ ফিউচাৰত এনেকুৱা কিডনী ডেমেজ হোৱা বা কিডনী ফেইলাৰ হোৱা এইবিলাক আহাৰ চান্স একদম 0% আছে। তো যদি আপনি ষ্টাৰ্টিং মেইনলি কি হয় পেচেণ্টে কি হয় ষ্টাৰ্টিঙৰ পৰা যেতিয়া ডায়েবেটিছটো হয়, ডায়েবেটিছটো লং টাইম ট্ৰিটমেণ্ট হয়। ডায়েবেটিছটো এমাহৰ নহয়, একদিনৰ নহয়, এসপ্তাহ নহয়, ইনফেকশ্যন বেমাৰ নহয়। ডায়েবেটিছটো যে আপোনাৰ জ্বৰ আহিছে, টাইফয়েড হৈছে, ইনজেকশ্যন দিছে, এসপ্তাহৰ ইনজেকশ্যন দিছে, তাৰপিছত আপোনাৰ ভাল হৈ গ'ল আৰু একো জ্বৰ চৰ নাহে। বা এনেকুৱা নিমনিয়া হৈছে ধৰক আপোনাৰ, নিমনিয়া হ'লে কি 5-7 দিন থাকে, এণ্টিবায়টিক দিয়ে, কোৰ্চ দিয়ে, তেতিয়া ভাল হৈ যায়। তো এনেকুৱা বেমাৰ নহয়, তাৰমানে এইটো মেটাবলিক ডিজিজ বুলি কয়। এইটো কণ্টিনিউ থাকিব আৰু কণ্টিনিউ আপুনি ট্ৰিটমেণ্ট লৈ থাকিব লাগে। এতিয়া ডক্টৰে আপোনাক যদি ইনচুলিন দিয়ে, ইনচুলিনে আপুনি ল'ব, ৰিফিউজ নকৰিব। মই কৈ আছোঁ ইনচুলিন যদি কোনোবা ডক্টৰে যদি ভাবিছে যে আপোনাৰ ইনচুলিন লাগিব, তেতিয়া আপুনি ইনচুলিন ল'ব। বা টেবলেটে যদি আপোনাক কণ্ট্ৰল কৰিব পাৰে, ডক্টৰে চাই মেলি সেই এনেকুৱা ট্ৰিটমেণ্ট দিয়ে যে সেইটো পেচেণ্টক টেবলেটে দিব পৰা যাব বা সেইটো পেচেণ্টক ইনচুলিন দিব লাগে। কিছুমান পেচেণ্টে কি কৰে ইনচুলিন ল'বই নোখোজে, প্লাছ আপোনাৰ ইনচুলিন ল'লে কণ্টিনিউ নকৰে, ডক্টৰক নেদেখায়, নিজে আকৌ চেঞ্জ কৰি বাদ দিয়ে, টেবলেট খায়, সেনেকুৱা কৰে। তো এনেকুৱা কৰিলে কি হয় আপোনাৰ কিডনী ডেমেজটো আপুনি যদি ট্ৰিটমেণ্ট 5 বছৰ নকৰেও তেতিয়াও মানে কি হয় 3 বছৰ 5 বছৰ নকৰেও আপোনাৰ কিডনীটো পটককে ডেমেজ নহয়। কিন্তু আপোনাৰ যদি কি হয় ট্ৰিটমেণ্ট যদি কৰিও যদি আপুনি অলপ অলপ কৰি আছে, সেইটো আকৌ বেনিফিচিয়েল নহয়। তাৰমানে আকৌ আপোনাৰ সেই একে হ'ব যে মই ট্ৰিটমেণ্ট কৰি আছিলোঁ তথাপি কিডনীটো ডেমেজ হ'ল। তো এনেকুৱা কথা কি আপোনাৰ HbA1cটো যিটো চুগাৰৰ এভাৰেজ প্লাছ চুগাৰৰ যিটো ফাষ্টিং আৰু খোৱাৰ পিছত যিটো চুগাৰ, এইটো ডেইলি এনেকুৱা নৰ্মেল ৰেঞ্জত থাকিব লাগিব তাৰমানে, তেতিয়া আপোনাৰ কিডনী ডেমেজ নহয়। তেতিয়া কেনেকুৱা হ'ব ধৰক এটা নন ডায়েবেটিক মানুহ যোনো যাৰ ডায়েবেটিছ নাই, তাৰ চুগাৰ ধৰক 120 থাকে খালী পেটত, আপোনাৰো কি হয় 120 থাকে, আপুনি মেডিচিন লয় বা ইনচুলিন লয়, আপুনি আৰু তেখেতে বৰাবৰ হৈ গ'ল। এটা এটা মানুহ ডায়েবেটিক যিটো ডায়েবেটিছ নাই তাৰ চুগাৰ ধৰক খোৱাৰ পিছত 130 বা 40 আহে ধৰক, তো আপুনি যদি মেডিচিন খাই বা ইনচুলিন 130 বা 40 আনিব পাৰে, তেতিয়া আপুনি আৰু তেখেতেতো মানুহটো একেই হ'ল। খালি আপুনি মেডিচিন লৈ আছে, তেখেতে মেডিচিন নলয়, তো আপোনাৰ চুগাৰৰ ৰেঞ্জ আৰু তেখেতৰ চুগাৰৰ ৰেঞ্জটো একেই হৈ গ'ল। তো তেখেতৰ যদি কিডনী প্ৰব্লেম নহয়, আপোনাৰো নহয়। তো এনেকৈ যদি ট্ৰিটমেণ্ট কৰে তেতিয়া কি হয় আপোনাৰ কিডনীৰ যিটো ডেমেজ হোৱাৰ যিটো মই ক'লো এইখিনি বস্তু তাৰমানে কেতিয়াও নাহে তাৰমানে। থেংক ইউ।